শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ এটি আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। এইটো বৰ ইণ্টাৰেষ্টিং, কাৰণ ইয়াত থকা যিকেইটা আমি মেথছৰ প্ৰব্লেম আলোচনা কৰিম, এইকেইটা ADRE 2022-ৰ গ্ৰেড 4-ৰ 10 লেভেলৰ যি এক্সাম আছিল তাতে আহিছিল। গতিকে মনোযোগ দি আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা চাব। ইয়াতে যিখিনি আমাৰ মেথছৰ প্ৰব্লেমবিলাকত যিখিনি আমাৰ বুজিবলগীয়া কথা থাকে সেইখিনি ভালদৰে মনোযোগ দি বুজিব আৰু এইবিলাক ঘৰত প্ৰেক্টিচ কৰিব। আৰু এটা কথা আৰম্ভণিতে কৈ থওঁ যে আমি ইতিমধ্যে মেথছৰ সৰল সুত, মিশ্ৰ সুতৰ আমি দুটা পাৰ্ট আলোচনা কৰিছোঁ, আৰু ইয়াৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত তাৰে আৰু প্ৰশ্ন কিছু আলোচনা কৰিম। গতিকে ৰেগুলাৰলি মেথছৰ ক্লাছবিলাকৰ লগতে অন্য ক্লাছবিলাকো আপোনালোকে চাই থাকিব। এইখিনিয়ে। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াৰ প্ৰশ্নটো চাব কি দিয়া আছে। যদি 4/5 প্লাছ -3/10 ইকুৱেল x প্লাছ 1/2 হয়, তেন্তে x-ৰ মান কিমান হ'ব? ইয়াতে অপচন কেইটা চাব, A 2, B 1, C -1, D -2। গতিকে এইটো আমি কেনেকে কৰিব লাগে এইটো আমি চাই ল'ব। একেবাৰে সহজ। ইয়াতে আচলতে একো নাই, ইয়াতে সমীকৰণৰ নিয়ম আৰু যোগ বিয়োগ পূৰণ হৰণ, এই যিটো আমাৰ 5টা অপাৰেচন আছে এইকেইটাৰ ব্যৱহাৰে হ'ব। ইয়াতে বৰ বিশেষ টান নহয় আচলতে। গতিকে তথাপিও আমি কৰিব যত্ন কৰিছোঁ। ইয়াতে 4/5। আচ্ছা, ইয়াতে মাইনাছ চিন এটা দিয়া আছে। প্ৰথমতে আমি অংকটো পাতি লৈছোঁ। এইখিনি দিয়া আছে যে 5/4 যোগ বিয়োগ 10/3 ইকুৱেল সমান x যোগ a সমস্ত দীৰ্ঘবৰ্গ। এইখিনি দিয়া আছে। গতিকে এইখিনি বেলেগ একো নাই, সিম্পলিফাই কৰিব লাগে। গতিকে এইটো সিম্পলিফাই কৰিলে এইটো হ'ব প্লাছে মাইনাছে এইটো মাইনাছ হ'ব। এইটো এনেকুৱা হ'ল, আৰু এইটো কি হ'ব 2 × 2 2 × 3 এইটো হ'ল। এতিয়া এইটোৰ আমি লসাগু উলিয়াম। এইটো লসাগু ওলালে 10 হ'ব, আৰু ইয়াতে 5 দি 10ক 2 বাৰ যায়, 2ৰ লগত 4 পূৰণ কৰিলে 8 হ'ব। 10ৰে 10ক 1 বাৰ যায়, 1ৰ লগত 3 পূৰণ কৰিলে 3 হ'ব। এনেকে, আৰু এইটো আমি এনেকে ৰাখি থলো, এইটো এনেকে ৰাখি থলো। এতিয়া চাব ইয়াৰ পিছৰ লাইনটো, এইটো 8 × 3 গ'লে 5, আৰু এইটো হ'ব 10। এইটো বস্তুক আমি ইফালে আনিব পাৰো। ইফালে আনিলে এইটো এনেকুৱা হ'ব, এইটো এনেকুৱা ইকুৱেল x হ'ল। এতিয়া এইটো সৰু কৰিব পাৰো, আমি সৰু কৰি লওঁ। 2 হ'ব, এইটো হাফ হ'ব, আৰু এইটো এনেকুৱা হ'ব। ইহঁতৰ লসাগু 1 আৰু 2, ইফালে ওপৰত 1 থাকিব, ইফালে 3 থাকিব। এটা 1 - 3 মানে -2 হ'ব ওপৰত, তলত 2, এইটো কেনসেল হ'ল, এইটো x। গতিকে x-ৰ মান আমি কি পালো? ইয়াতে কেনসেল হোৱা মানে কি আচলতে x আছে, 1 আছে, গতিকে মাইনাছত আছে, গতিকে -1। x-ৰ মান কি হৈছে? -1। এতিয়া ইয়াতে আমাৰ মাইনাছ অপচন আছে নে নাই? যদি আমি চাওঁ, C নম্বৰ অপচনত -1 আছে, গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব C অপচন। এইটো গতিকে এইটো একেবাৰে সিম্পল ফৰ্মুলা, সিম্পল মেথড। ইয়াতে আমি সমীকৰণৰ নিয়ম ব্যৱহাৰ কৰিছোঁ, আৰু আমি যোগ বিয়োগৰ পূৰণ হৰণ প্ৰক্ৰিয়াটো আমি ব্যৱহাৰ কৰিছোঁ। গতিকে এইটো ইমান সহজে আমি কি কৰিব পাৰো? সমাধান কৰিব পাৰো। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, এইবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। বেছি টান প্ৰশ্ন নহয়, সহজে চাই ল'ব যে 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ উলিয়াব লাগে। অপচন দিয়া আছে 7 চেণ্টিমিটাৰ,
বি অপশন 11 সেন্টিমিটাৰ, সি অপশন 15 সেন্টিমিটাৰ, ডি অপশন 22 সেন্টিমিটাৰ। ইয়াতে আমি প্ৰথমতে চাব লাগিব যে কি কি দিয়া আছে। বৃত্ত এটা দিয়া আছে আৰু বৰ্গ এটাৰ কথা কৈছে, গতিকে বৃত্ত আৰু বৰ্গৰ পৰিসীমাৰ বিষয়ে আমাৰ জ্ঞান থাকিব লাগিব এইটো অংক যেতিয়া কৰা যায়। অৰ্থাৎ এইটো আমাৰ মেথছৰ পৰিমিতি ভাগৰ অংক, বেছি টান নহয়। পৰিমিতি ভাগৰ অংকবিলাক সহজে হয়। গতিকে প্ৰথমতে আমি বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমাৰ বিষয়ে কিছু কথা জানি ল'ব লাগিব। বৃত্ত এটা আমাৰ কেনেকুৱা হয়, বৃত্তটো আপোনালোকে জানে, বৃত্ত এটা বুলি ক'লে আচলতে এইটো এনেকুৱা য'ত নেকি কেন্দ্ৰ এটা থাকে, এইটো হ'ল কি বৃত্ত এটা। আৰু বৰ্গ বুলি ক'লে এইটো যাৰ বাহু কেইটা সমান, এই দুটা আমি মোটামুটি বৰ্গ আৰু বৃত্ত আঁকিছো। গতিকে এই বৃত্তৰ পৰিধি বা বৃত্তৰ পৰিসীমাৰ সূত্ৰটো আমি জানিব লাগিব। বৃত্তৰ পৰিসীমা বা পৰিধিৰ সূত্ৰটো হ'ল কি 2 পাই r, এইটো আপোনালোকে মনত ৰাখিব লাগিব। আৰু বৰ্গৰ পৰিসীমা কি হ'ব, বৰ্গৰ পৰিসীমা কি হ'ব এইটো মনত ৰাখিব লাগিব। যদি বৰ্গৰ প্ৰতিটো বাহুৰ যেহেতু সমান হয়, প্ৰতিটো বাহুৰ দৈৰ্ঘ্য যদি a বুলি ভাবো, তেতিয়া বৰ্গৰ পৰিসীমা হ'ব 4a, অৰ্থাৎ এই বাহু কেইটাৰ সমষ্টিয়ে বৰ্গৰ পৰিসীমা হ'ব। এই দুটা বস্তু আপোনালোকে জানি ল'ব লাগিব। এতিয়া আমি অংকটোলৈ আহিছো। ইয়াত দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ, অৰ্থাৎ ইয়াত r টো দিয়া আছে, ইয়াত r কিমান দিয়া আছে 7 সেন্টিমিটাৰ। আৰু এটা কথা আপোনালোকক ইয়াতে দেখাই দিছে, অংকটোৰ প্ৰশ্নটো কি আছে এনেকে ধৰি লোৱা পাই ইকুৱেল 7/22। এইটো আপোনালোকে যেতিয়া সূত্ৰটো ব্যৱহাৰ কৰিব তেতিয়া পাইৰ মানটো বহুৱাব লাগিব। এতিয়া আমি কি ওলাম, বৃত্তৰ পৰিসীমাটো ওলাম। পৰিসীমা বা পৰিধি, ইয়াতে পৰিসীমা বুলি লিখিছে, আমি পৰিসীমাই লিখিম। এইটো কাৰ পৰিসীমা, বৃত্তৰ পৰিসীমা। বৃত্তৰ পৰিসীমাৰ সূত্ৰ 2 পাই r, 2 ইনটু পাই মানে কি 7/22 আৰু r মানে হল কি 7 দিয়া আছে ইমান সেন্টিমিটাৰ। গতিকে এইটো আমি কেনসেল কৰিলে কি পাওঁ, 7 7 কেনসেল হ'ব, এনেকে 44 সেন্টিমিটাৰ পাওঁ। যে বৃত্তৰ পৰিসীমা পালো কিমান 44 সেন্টিমিটাৰ। এতিয়া এই পৰিসীমাৰ যিটো দৈৰ্ঘ্য, এই দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হয়। বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা অৰ্থটো কি, যে এই যিটো পৰিসীমা হ'ব, এই পৰিসীমাৰ দ্বাৰা যেতিয়া এটা বৰ্গক্ষেত্ৰ গঠন হ'ব, অৰ্থাৎ বৰ্গক্ষেত্ৰটোৰ পৰিসীমা 44 সেন্টিমিটাৰ হ'ব। গতিকে বৰ্গক্ষেত্ৰৰ সূত্ৰটো আমাৰ এইটো। গতিকে ইয়াতে তাৰমানে ইয়াৰ পিছত পৰ্যায়ত আমি কি পালো, যে 4a ইকুৱেল কি পালো 44 পালো। 4a ইকুৱেল কি পালো 44, কাৰণ বৃত্তৰ পৰিসীমাটো কাৰ সমান বুলি কৈছে, বৰ্গৰ পৰিসীমাৰ সমান। গতিকে এইটো আমি বাহুৰ যোগ ধৰিছিলো, যদি এইটো বাহুৰ যোগ হয় তেতিয়া এর মান কি হ'ব, এই বস্তুটো এই 4 টো ইয়াতে পূৰণ হৈ আছে, ইফালে গলে কি হ'ব হৰণ হ'ব কি। গতিকে এনেকুৱা হল 4 ৰে 44 কেইবাৰ যায়, 11 বাৰ যায়। গতিকে আমি কি পালো, প্ৰতিটো বাহুৰ যোগ পালো 11 সেন্টিমিটাৰ। ইয়াৰ অপশনত চাব লাগিব আছে নে নাই। আমি যদি অপশন বিলাক চাও, আমি বি নম্বৰ অপশনত 11 সেন্টিমিটাৰ দেখা পাইছো। গতিকে ইটো শুদ্ধ, ইটোৱে শুদ্ধ অপশন 11 সেন্টিমিটাৰ। গতিকে এইটো টান নহয়, খুব সহজ প্ৰশ্ন। এনেহেন ধৰণৰ ৰিলেটেড প্ৰশ্ন এইবাৰো অনাগত যিটো এক্সাম হ'ব, এক্সামত আহিব পাৰে। গতিকে আপোনালোকে এনে ধৰণৰ প্ৰশ্নবিলাক এনে ধৰণে প্ৰেক্টিছ কৰিব লাগিব। বন্ধুসকল, এতিয়া আমি এডিআৰিৰ যিটো আমাৰ এক্সাম হৈ গৈছিল যোৱা এক্সামত, তাৰে আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, যে কোনো দুটাৰ, আচলতে কোনো দুটা সংখ্যাৰ হ'ব লাগিছিল, আচ্ছা যিয়ে হওক, কোনো দুটা সংখ্যাৰ গসাগু আৰু লসাগু HCF আৰু LCM ৰ কথা কৈছে। গসাগু হল গৰিষ্ঠ সাধাৰণ গুণিতক আৰু লসাগু হল লঘিষ্ঠ সাধাৰণ গুণনীয়ক। এই যথাক্ৰমে কি কি কৈছে, 2 to the power 5 আৰু 2 to the power 5 into 7 কিউব। যদি সংখ্যা দুটাৰ এটা 2 to the power 7 হয়, তেন্তে আনটো সংখ্যা হ'ব, ইয়াত অপশন কেইটা চাই লব, A 2 কিউব 7 কিউব, B 2 to the power 5 7 স্কয়াৰ, C 2 স্কয়াৰ 7 কিউব আৰু D 2 কিউব 7 স্কয়াৰ। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব,
এইটো আমি ওলাব লাগে এতিয়া কথা হল কি HCF LCM আমি আগতে দুই এটা প্ৰবলেম কৰিছো মোৰ আগৰ ভিডিঅ'ত আপোনালোকে চালে দেখা পাব কিন্তু সেই প্ৰবলেমতকে ইটো প্ৰবলেম অলপমান বেলেগ ইয়াত বৰ বিশেষ বেছি জটিলতা নাই ইটো অংকৰ ক্ষেত্ৰত ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব যিকোনো সংখ্যাৰ গসাগু আৰু লসাগুৰ যেটো পূৰণফল দুটা সংখ্যা গসাগুৱে হওক বা লসাগুৱে হওক যেতিয়া উলিয়াব লগা হয় তেতিয়া দুটা সংখ্যাৰ ওপৰত বা দুটাতকৈ বেছি সংখ্যাৰ ওপৰত গসাগু আৰু লসাগু উলিয়া হয় গতিকে আমাৰ ইয়াতে সংখ্যা দুটা বুলি কৈছে দুটা সংখ্যাৰ কথা কৈছে গতিকে ইয়াতে আমি এটো কথা মনত ৰাখিব লাগিব যে যদি দুটা সংখ্যাৰ গসাগু আৰু লসাগু দিয়া থাকে আৰু যদি এটা মান দিয়া থাকে এটা সংখ্যা দিয়া থাকে তেতিয়া আমি আনটো সংখ্যা খুব সহজে উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো যে এটা সূত্র আছে সূত্রটো হৈছে কি যে দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফলটো কি হ'ব সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব এটো আপোনালোকে মনত ৰাখিব লাগিব তাৰ মানে এনেহেন ধৰণৰ কথাটো দুটা সংখ্যাৰ গসাগু পূৰণ লসাগু অৰ্থাৎ দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফল এটো কি হ'ব সংখ্যা দুটাৰ পূৰণফলৰ সমান সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় এটো মনত ৰাখিব এই সূত্ৰটোৰ সহায়তে এইটো অংক হ'ব ইয়াতে আসলতে আমাক দিয়া আছে কি যদি আমি এইটো অংকৰ ক্ষেত্ৰত চাও ইয়াতে গসাগুটো দিয়া আছে গসাগু হল 2 to the power 5 into লসাগু দিয়া আছে 2 to the power 5 7 কিউব এখিনি দিয়া আছে আমাক তাৰ পিছত এটা সংখ্যা দুটাৰ পূৰণফল এটা সংখ্যা দিয়া আছে এটা সংখ্যা কি দিয়া আছে 2 to the power 7 আৰু আন্ত সংখ্যা আমি উলাব লাগে ধৰা হল আন্ত সংখ্যা আমি x ধৰিলো x ৰ মানটো আমি উলাব লাগে ইটো x টো আমি কি ধৰিছো আন্ত সংখ্যা ধৰিছো গতিকে x ৰ মানটো এখিনি সিম্পলিফাই কৰিলে হ'ব এই x টো ইফালৰ খিনি কথা চিন্তা কৰক ইটো বস্তু আমি ইফালে আনিলো লিখতে ইফালে লিখিছো কিন্তু ইফালে আমি যদি আনো তেতিয়া ইটো কি হ'ব তলত 2 to the power 7 হ'ব আৰু ওপৰত এইখিনি থাকিব এইখিনি থাকিব এইখিনি সিম্পলিফাই কৰিলে আমি ৰিজাল্টটো পাই যাম এইখিনি আমি কেনেকৈ সিম্পলিফাই কৰিব পাৰো আমাৰ সূচকৰ নিয়ম মতে দুটা সূচক যদি সূচক দুটাৰ ভূমিবিলাক একে থাকে তেতিয়া কি হ'ব ইহতৰ ঘাতবিলাক কি যদি পূৰণ হৈ থাকে ইহতৰ ঘাতবিলাক কি হ'ব যোগ হ'ব গতিকে এটোতে কি হ'ব 5 + 5 10 হ'ব 2 to the power 10 into 7 কিউব হ'ব আৰু তলত 2 to the power 7 আছে আৰু এতিয়া এইখিনি সিম্পলিফাই কৰিব লাগে এই দুটাৰ ক্ষেত্ৰত ইটো আমাৰ এনেকুৱা হৈ আছে a to the power m by a to the power n ইয়াৰ যেটো সূচকৰ যেটো আমাৰ ফৰ্মুলা আছিল a to the power m minus n আছিল গতিকে ইয়াতে ইটো আৰু এইটোৰ ক্ষেত্ৰত আমি চিন্তা কৰি যদি চাও এই সূত্ৰটো যদি প্ৰয়োগ কৰো তেতিয়া আমাৰ 2 to the power কি হ'ব m হল কি আছে 10 আছে আৰু n কি আছে 7 আছে তাৰ পিছত ইটোটো আছে আগৰ পৰা এইটো গতিকে এইটো কি হ'ব 10 ত 3 7 গলে 3 হল 2 কিউব হল আৰু এইটো 7 কিউব আগৰ পৰা আছে গতিকে এইটো হল এনসার গতিকে এনসারটো আমি পালো 2 কিউব 7 কিউব এতিয়া আমি অপচনত চাম অপচন আছে নে নাই এই মানটো এই অপচনত আছে এ নম্বৰ অপচনত এই মানটো আছে গতিকে এইটো শুদ্ধ অপচন হ'ব 2 কিউব 7 কিউব গতিকে এইটো বেছি টান অংক নাছিলে শুদ্ধ অংক আছে সহজ অংক আছে গতিকে আমি এনে ধৰণে এই সূত্ৰটো দ্বাৰা আমি এই অংকটো কৰিব পাৰো গতিকে একেবাৰে সহজ অংক এইবিলাক আপোনালোকে প্ৰেক্টিস কৰিলে ধুনিয়াকে এইবিলাকৰ সমাধান কৰিব পাৰিব ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটো লৈ গৈছো বন্ধু-বান্ধৱীসকল এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো এটো এটা স্কয়াৰ ৰুটৰ প্ৰশ্ন আমি স্কয়াৰ ৰুটৰ আগৰ ভিডিঅ'ত মই আলোচনা কৰিছো দুই এটা প্ৰবলেম আমি আলোচনা কৰিছো স্কয়াৰ ৰুটৰ গতিকে এটো স্কয়াৰ ৰুটৰ এটা প্ৰবলেম একেবাৰে সহজ ইটো টান নহয় ইয়াত খালি এটা নিয়ম আমি জানিব লাগিব প্ৰথমতে মই প্ৰশ্নটো মাতি দিছো যদি √1296 ইকুৱেল x স্কয়াৰ তেন্তে x ৰ মান হ'ব a 5 b 6 c 7 আৰু d 8 ইয়াৰ শুদ্ধ অপচন কোনটো হ'ব সেইটো আমি উলিয়াব লাগে গতিকে ইয়াতে
একেবাৰে সহজ প্ৰথমতে আমি অংকটো পাতি লম আমি x স্কয়াৰটো ইফালেও লিখিব পাৰো যেহেতু একেই আছে x স্কয়াৰ ইকুৱেল √1296 এইটো আমি উলাব লাগে ইয়াৰ বৰ্গমূল উলাব লাগে আসলতে ইয়াৰ বৰ্গমূল কিমান হয় এটো আমি যেহেতু বৰ্গমূল চিনটো দিয়া আছে বৰ্গমূল উলাব লাগে এনেহেন ধৰণৰ ৰাশিবিলাকৰ বৰ্গমূল উলিওৱা এটা সূত্ৰ আছে এই সূত্ৰৰ সহায়ত আমি খুব সহজতে বৰ্গমূলটো নিৰ্ণয় কৰিব পাৰো এটো মই অলপ সংক্ষেপে আপোনালোকক বুজাই দিছো দুটামান প্ৰেক্টিস কৰিলে আপোনালোকেও এটো কৰিব পৰা হ'ব চাই লব যেতিয়া এনেহেন ধৰণৰ ডাঙৰ বৰ্গমূল উলাব লাগে তেতিয়া আমি কি কৰিব লাগে বাওফালৰ পৰা এনেকুৱা সংখ্যা বিলাকক জোৰ হিচাপত আমি একেলগ কৰিব লাগে ইয়াতে এটা জোৰ হৈছে এটা বুলি ধৰক ইয়াতে আৰু এটা জোৰ হৈছে এটা দুটা জোৰ আছে এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পিছতটো চাই লব এই প্ৰথমতে এই 12টোক আমি হৰণ কৰিম হৰণ মানে কি 12 খেদাম আমি 12টো কেনেকে এনে এটা সংখ্যা দি ইয়াক আমি হৰণ কৰিব লাগিব যিটো সংখ্যাৰ বৰ্গৰে বাৰ যায় অৰ্থাৎ আমি 2 ৰে যদি এই সংখ্যাটো হৰণ কৰো তেতিয়া 2 দি আৰু 2 দিহে বাৰটো তাৰ ভাগফলটো কি হ'ব 2 এ হ'ব লাগিব হেনেন ধৰণৰ কথা গতিকে ইয়াতে আমাক কিহেৰে বাৰ যায় 12ক কিহেৰে বাৰ যায় যদি আমি চাও 12ক যাব 4 হলে কি হৈ যাব 4 পূৰণ 4 অৰ্থাৎ স্কয়াৰ তাৰ সংখ্যাটো স্কয়াৰেৰে বাৰ যোৱাৰ কথা কৈছো মই 4 পূৰণ 4 হলে কি হ'ব 16 হ'ব বেছি হ'ব গতিকে এটো না যায় আমি 3 দি চাব পাৰো কি হ'ব 3 ৰে কি হ'ব 3 ৰে কি হ'ব 3 3 গুণ 9 হ'ব এইটো হল বাকি এই হৰণ বিলাকৰ নিচিনা আগৰ নিচিনা এইটো কি হ'ব 12 ৰ 9 গলে 3 নামিল এতিয়া এইটো জোৰ হিচাপত নামিব এটো জোৰ হিচাপত ৰাখিছো নহয় এইটো জোৰ হিচাপত নামিব এনেকুৱা হয় এতিয়া কি কৰিব লাগিব এই যিটো আমাৰ হেৰি আছে 3 আছে এই 3টো 2 গুণ কৰি দিব লাগিব 3 হওক বা যিকোনো ভাগফল ওলালে তাক আমি কি কৰিব লাগিব 2 গুণ কৰি দিব লাগিব এতিয়া আমি এই 6 ৰে এই সংখ্যাটো বাৰ মানে কি হৰণ কৰিব লাগিব কেনেকে কৰিম হৰণটো এই 6 ৰে যেতিয়া আমি এটা বাৰ আমি এই দুটা কথাই চিন্তা কৰিলো প্ৰথমতে এই দুটা সংখ্যাৰ কথাই চিন্তা কৰিলো 6 ৰে কি বাৰ যাব ইয়া 39 6 ৰে কি বাৰ যাব 6 বাৰ যাব গতিকে 6 ৰে যদি 6 বাৰ যায় এই 6 টো আমি কত লিখিব লাগিব ইয়াতে লিখিব লাগিব ইয়াত 6 লিখিলে কিন্তু ইয়াতো আমি 6 লিখিব লাগিব তেতিয়া আমাৰ এই 66 আৰু এই 6 পূৰণ কৰি দিব লাগিব তেতিয়াহে এইটো সংখ্যা মানে কি হৰণ আমি কৰিব পাৰো বা ইয়াৰ হৰণ ফলটো আমাৰ ওলাব নেকি 6 6 গুণ কিমান হ'ব 36 6 হেল 3 6 6 গুণ 36 36 এ 3 39 টো মিলি গৈছে গতিকে ইয়াত অসুবিধা নাই গতিকে আমি কি পালো যে 1296 ৰ আমি বৰ্গমূল কি পালো 36 পালো এনেকে আমি উলাব পাৰো যে মই নিয়মটো যদি অলপ অসুবিধা হৈছে আৰু একবাৰ কৈ দিছো মই এইখিনিটো আপোনালোকে গম পাইছে প্ৰথমখিনি এতিয়া 3 নামিল 3 নামাৰ পিছত ইয়াতে 6 থাকিল 6 থাকিলে 3 টোৰ লগতে আৰু এই দুটা একেলগে নামিব 396 হ'ব এতিয়া এই 6 ৰে প্ৰথমতে আমি টাৰ্গেটটো 39 কৰিম কেইবাৰ যাব 39 6 ৰে 6 বাৰ যাব 6 টো ইয়াতে বহুৱাই দিব লাগিব ওচৰতে ইয়াত বহুৱাই দিয়াৰ লগে লগে 6 টো ইয়াতে বহুৱাই দিব লাগিব যেতিয়া বহুৱাই দিব তেতিয়া এই গোটেইখিনিৰে এই 6 দিয়ে পূৰণ কৰিলে যেটো হ'ব তেতিয়া এই গোটেইটো হৰণ কৰা বুজাব বা হৰণ কৰিব লাগিব যদি হৰণ কৰিব লাগে তেতিয়া আমি যদি পূৰণ কৰি চাও এনেকে তেতিয়া কি পাও মিলি গৈছে 396 হৈছে গতিকে ইয়াৰ যেটো হৰণ বৰ্গমূল হ'ব এটো হ'ব 36 গতিকে ইয়াৰ যেটো আমাৰ বৰ্গমূল ওলাইছে ইয়াৰ বৰ্গমূলটো কি হ'ল 36 হ'ল এতিয়া আমি x ৰ বৰ্গমূল ওলালে কি হ'ব ধনাত্মক বৰ্গমূল x হ'ব আৰু ইয়াৰ ধনাত্মক বৰ্গমূল ওলালে কি হ'ব 36 6 6 গুণ 36 6 স্কয়াৰ গতিকে ইয়াৰ মানটো কি হ'ব 6 হ'ব গতিকে আমি ইয়াতে x ৰ মান কি পালো 6 পালো গতিকে ইয়াতে শুদ্ধ অপচন কি আছে b আছে b টো হ'ল ইয়াৰ শুদ্ধ অপচন গতিকে এনেকে আমি এটো সমাধান কৰিব পাৰো তে বন্ধু বান্ধৱীসকল এতিয়া আমি আজিৰ আলোচনাৰ শেষৰ প্ৰশ্নটো লৈ আহিছো এডিআৰই 2022 ৰ গ্ৰেড 4 ৰ 10 লেভেলৰ যেটো এক্সাম হৈছিল এই এক্সামৰ আমি
আজি 5টা প্ৰশ্ন আলোচনা কৰিম আৰু ইয়াতে ইতিমধ্যে 4টা প্ৰশ্ন আলোচনা কৰা হ'ল এইটো 5 নম্বৰ প্ৰশ্ন এটা অন্তিম প্ৰশ্ন বুলি আমি আজিৰ আলোচনাত লৈছো এইটো আলোচনাটোত কি এইটো প্ৰশ্নত কি আছে আমি প্ৰথমতে চাই ল'ব লাগিব বিজিতে কোনো এক সামগ্ৰী 800 টকাত ক্ৰয় কৰিলে এইটো হ'ল কিনা দাম আৰু সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণ যেটো হ'ব বিক্ৰী মূল্য 20% ৰ সমান হয় সামগ্ৰীবিধৰ বিক্ৰী মূল্য হৈছে A 1300 টকা B 1200 টকা C 1100 টকা আৰু D 1000 টকা এইটা হল অপচন কেইটা শুদ্ধ অপচনটো আমি উলিয়াব লাগে বন্ধু বান্ধৱীসকল ইতিমধ্যে মোৰ যদি ভিডিঅ' বিলাক আপোনালোকে ৰেগুলাৰলি চাই আছে মই ইতিমধ্যে লাভ লোকসানৰ ওপৰত দুটামান ভিডিঅ' বনাইছো তাতে আমি লাভ আৰু লোকসানৰ কেনেকে লাভ লোকসান সূত্র বিলাকৰ সহায়ত উলিয়াব পাৰি সেইটো সেই বিষয়ে মই বিশদভাৱে আলোচনা কৰিছো গতিকে সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব আৰু লগতে আজি টু ৰিমাইন্ড কৰাৰ কাৰণে অলপমান কথা মই কৈ দিছো আসলতে লাভ বুলি ক'লে কি হয় কোনো এটা বস্তু যেতিয়া কিনা দামতকৈ বিক্ৰী দামটো বেছি হয় তেতিয়া লাভ হয় অৰ্থাৎ এই বস্তুটো লাভ কেনেকে ওলায় বিক্ৰী দামটোক আমি এসপি বুলি ধৰিব পাৰো এসপি সেলিং প্ৰাইস যদি এই বিক্ৰী দামটো কিনা দামতকৈ বেছি হয় তেতিয়া কি হয় লাভ হয় এইটো অৰ্থাৎ এইটো ইয়াৰ কন্ডিশনটো এইটোৱে যে এসপি যেতিয়া গ্ৰেটাৰ দেন সিপি হ'ব তেতিয়া কি হ'ব লাভ হ'ব এই কথাখিনি আমি মনত ৰাখিব লাগিব এই সূত্ৰটোৰ পৰা এইটো অংক আমি সহজতে উলিয়াব পাৰো যে চাই লব কেনেকে উলিয়াম আমি ইয়াতে প্ৰথমতে আমাৰ দিয়া আছে কি চাই লব দিয়া আছে কি ইয়াতে সিপি টো দিয়া আছে সিপি কিমান দিয়া আছে 800 টকা সিপি দিয়া আছে 800 টকা এতিয়া কৈছে কি লাভৰ পৰিমাণটো কেনেকে বিক্ৰী মূল্য 20% ৰ সমান এটা বিক্ৰী মূল্যটো আমাক দিয়া নাই আমি বিক্ৰী মূল্যটো ধৰি লম ধৰা হল এসপি কি ধৰি ললো আমি বিক্ৰী মূল্য আমি x টকা ধৰি ললো এতিয়া কৈছে কি সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণ বিক্ৰী মূল্যৰ 20% হয় আচ্ছা লাভটো কি হ'ব লাভৰ পৰিমাণটো কি হ'ব লাভটো কি হ'ব বিক্ৰী মূল্য কিমান আছে x ৰ 20% ইমানৰ সমান হয় বুলি কৈছে এই x ৰ 20% টো আমি উলিয়াই লওঁ x ৰ 20% কেনেকুৱা হ'ব এনেকুৱা হ'ব এটো আমি এনে ধৰণৰ কৰি আহিছো আগত গতিকে এইটো আমি সিম্পলিফাই কৰিব পাৰো এইটো সিম্পলিফাই কৰিলে এইটো কি হ'ব 5 হ'ব এইটো কি হ'ব x by 5 ইমান টকা হ'ব যেটো গম পাইছে শূন্য শূন্য কেনসেল 2 ৰে 10 5 বাৰ যাব x by 5 টকা এতিয়া লাভটো কি দিয়া আছে লাভটো আমাক দিয়া আছে ইয়াতে লাভৰ সূত্র এটাকে এতিয়া লাভৰ সূত্ৰত আমি বুহাম এই লাভটো কি দিয়া আছে এইটো দিয়া আছে ইকুয়াল কি হ'ব sp টো আমি ধৰি লৈছিলো x আৰু এইটো কি দিয়া আছে 800 এইখিনি আমি ধৰি লৈছো এতিয়া চাই লব এই বস্তুটো আমি ইফালে আনিলে মাইনাস হ'ব আৰু এইটো মাইনাস 800 থাকিলে ইফালে এনেকে থাকি এতিয়া আমি এইখিনি ইয়াতে নাতে আমি ইফালে কৰি লৈছো ইয়াতে চাই লব এইটো বস্তু আমি ইয়াতে কৰি লৈছো এইটো কি হ'ব 5 এইটো x মাইনাস এইটো 5x হ'ব এনেকৈ আমি বহুত বাৰ কৰিছো এনে ধৰণৰ সিম্পলিফিকেশন গতিকে এইটো আমাৰ অসুবিধা হ'ব নালাগে এটা -4x হ'ব ওপৰত এইটো 5 হ'ব এইটো কিমান হ'ব এনেকুৱা হলে বজ্ৰপূৰণ কৰি দিয়ক বজ্ৰপূৰণ কৰি দিলে -4x ইকুৱেল এইটো 8 5 গুণ 40 মাইনাস কি হ'ব কেইটা শূন্য হ'ব 8 5 গুণ 40 হলে এতে থাকিল এটা শূন্য আহিল আৰু ইয়াতে তিনটা শূন্য হয় এনে ধৰণৰ এনে হলে এইটো বিয়োগ চিন আৰু এই বিয়োগ চিনটো কেনসেল হয় এটা কেনসেল হোৱাৰ পিছত ইয়াতে মই আৰু একবাৰ ইয়াতে লিখি দিছো ইটো ইয়াতে পূৰণ হৈ আছে ইয়াতে আপোনালোকে 4x টো পূৰণ হৈ আছে এই ইফালে গলে কি হ'ব ই হৰণলৈ যাব ৰূপান্তৰ হ'ব সমীকৰণৰ নিয়ম মতে এইটো হৰণ হ'ব এইটো ওপৰত হল কি 4000 হল তে 4000 হোৱাৰ লগে লগে
এতিয়া 4 ৰে কিমান বাৰ যাব 1000 বাৰ যাব গতিকে x ৰ মানটো আমি কি পালো 1000 গতিকে এইটোৱে আমাৰ অপচন হ'ব 1000 1000 অপচনটো আছে নে নাই আমি চাই লব লাগিব যে লাভ কিমান হৈছে যে বিক্ৰী মূল্য কিমান পালো আমি 1000 টকা 1000 টকা অপচন আমাৰ আছে 2 নম্বৰ অপচনত 1000 টকা আছে গতিকে এনেহেন ধৰণে আমি খুব সহজে লাভ লোকসানৰ লগত জড়িত আমি কিছুমান প্ৰবলেম এনেকে কৰিব পাৰো গতিকে আমাৰ এইটো আমাৰ 2022 ৰ 10 লেভেলৰ যেটো গ্ৰেড 4 ৰ এক্সাম আছিল এতিয়াৰে এটো আহিছিল গতিকে এনেহেন ধৰণে আপোনালোকে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব এনেহেন ধৰণৰ অংক ইয়াৰ লগত জড়িত ইয়াৰ লগত ৰিলেটেড অংক কিছুমান এইবাৰ হয়তো আহিব পাৰে গতিকে এইবিলাক প্ৰেক্টিস কৰি থাকিলে ইয়াৰ সমাধান ধুনিয়াকে কৰিব পাৰিব আৰু যদি আপোনালোকৰ কিবা সমস্যা থাকে এনেহেন ধৰণৰ যিবিলাক আপোনালোকে কৰিব নোৱাৰে মোৰ কমেন্টত কাইন্ডলি মোক কোৱেশ্চনটো পঠাই দিব মই ইয়াতে কৰি দিয়াৰ কাৰণে যত্ন কৰিম এতিয়া কথা হৈছে কি আজি আমি আৰু দেৰি নকৰো এইখিনি আজিৰ আলোচনা যদি ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক শেয়াৰ কমেন্ট কৰিব এইখিনিয়ে ধন্যবাদ পুনৰ আমি নতুন ভিডিও লৈ আপোনালোকৰ আগত আহিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ আজিলৈ সামৰিছো